PM কিষাণ আঁচনিৰ এটা ডাঙৰ আপডেট আহিছে আপোনালোকক জনাই দিছোঁ PM কিষাণক লৈ এতিয়া ডাঙৰ খবৰ কেতিয়া কৃষকৰ একাউণ্টত সোমাব PM কিষাণৰ কিস্তি এই কথাখিনি আপোনালোকে জনাৰ আগত ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু যোনে যোনে নতুনকৈ আহিছে চেনেলত ছাবস্ক্ৰাইব কৰিব ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব এই খবৰটো আজি ওলাই আহিছে 2026 চনৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত PM কিষাণৰ 22 সংখ্যক কিস্তিৰ জমা হোৱাৰ সম্ভাৱনা আছে আপোনালোকে মনত ৰাখিব আৰু ইয়াত কিছুমান কথা কৈছে এতিয়া প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি অৰ্থাৎ PM কিষাণ হৈছে কেন্দ্ৰীয় চৰকাৰৰ এক অভিলাষী আঁচনি যিয়ে সমগ্ৰ ভাৰতবৰ্ষৰ কৃষক পৰিয়ালসমূহক তেওঁলোকৰ উপাৰ্জনৰ পৰিপূৰক হিচাপে বছৰি 6,000 টকাকৈ সহায় আগবঢ়ায় মানে 2,000কৈ দিয়ে আপোনালোকক তিনিটা কিস্তি আৰু সেই তিনিটা কিস্তিৰ জৰিয়তে বছৰত আপোনালোকে 6,000 টকা পায় এতিয়া মেইন কথাটো হৈছে এতিয়া এই নিউজটোত কৈছে ইয়াৰ বাবে যোগ্য হ'বলৈ কৃষকসকলে eKYC সম্পূৰ্ণ কৰিব লাগিব তেওঁলোকৰ বেংক একাউণ্ট আধাৰ UIDৰ সৈতে লিংক কৰিব লাগিব আৰু তেওঁলোকৰ মাটিৰ ৰেকৰ্ড PM কিষাণ পৰ্টেলত সঠিকভাৱে পঞ্জীয়ন কৰাটো কিন্তু নিশ্চিত কৰিব লাগিব এতিয়া কথাটো হৈছে 22 সংখ্যক কিস্তি কেতিয়া প্ৰদান কৰা হ'ব 2026 চনৰ মাৰ্চৰ পৰা এপ্ৰিলৰ ভিতৰত PM কিষাণৰ 22 সংখ্যক কিস্তিৰ জমা হোৱাৰ সম্ভাৱনা আছে সাধাৰণতে প্ৰতি 4 মাহৰ মূৰে মূৰে কিস্তি মুকলি কৰা হয় প্ৰতিটো কিস্তিৰ পৰিমাণ 2,000 টকা ইয়াৰ পূৰ্বৰ কিস্তি 2025 চনৰ 19 নৱেম্বৰত তামিলনাডুৰ কোইম্বাটুৰৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিছিল আৰু এতিয়া বৰ্তমান সময়ত eKYC বাধ্যতামূলক কৰা হৈছে eKYC মানে কি আপোনালোকে জানি লওক eKYC বাধ্যতামূলক কৰা হৈছে যাতে PM কিষাণৰ সুবিধাসমূহ পোনপটীয়াকৈ প্ৰকৃত হিতাধিকাৰীসকলৰ ওচৰলৈ তেওঁলোকৰ আধাৰ সংযুক্ত বেংক একাউণ্টত লাভ কৰে ইয়াৰ ফলত মধ্যস্থতাকাৰীৰ ভূমিকা নাইকিয়া হৈ গৈছে বা দালালৰ যিবিলাক লেনদেন সেইবিলাক নোহোৱা হৈ গৈছে কেনেকৈ eKYC সম্পূৰ্ণ কৰিব সেয়াও মই জনাই দিছোঁ ইয়াত কৈছে যে কৃষকসকলে মোবাইল ফোন ব্যৱহাৰ কৰি সহজে eKYC সম্পূৰ্ণ কৰিব পাৰে ফেচ অথেণ্টিকেশ্যনৰ জৰিয়তে যিটো আটাইতকৈ সুবিধাজনক পদ্ধতি বুলি বিবেচিত হয় 1 নম্বৰ ষ্টেপটো হৈছে গুগল প্লে ষ্টৰৰ পৰা PM কিষাণ মোবাইল এপ আধাৰ ফেচ RD এপ ডাউনলোড কৰিব লাগিব নেক্সট ষ্টেপটো হৈছে PM কিষাণ এপটো খুলি পঞ্জীয়নভুক্ত মোবাইল নম্বৰ ব্যৱহাৰ কৰি লগইন কৰিব লাগিব তৃতীয়তে বেনিফিচিয়াৰী ষ্টেটাছ পৃষ্ঠালৈ যাব লাগিব আৰু চতুৰ্থতে যদি আপোনাৰ eKYC নো দেখুৱাই তেন্তে eKYCত ক্লিক কৰক আপোনাৰ আধাৰ নম্বৰ দিয়ক আৰু আপোনাৰ মুখখন স্কেন কৰিবলৈ অনুমতি দিয়ক কতো যাব নালাগে আপুনি আপোনাৰ ফোনতে কৰিব পাৰে আৰু ফেচ স্কেন সফল হ'লে eKYC প্ৰক্ৰিয়া সম্পূৰ্ণ হয় 24 ঘণ্টাৰ ভিতৰত আপডেট ষ্টেটাছ আপোনালোকে হিতাধিকাৰীৰ প্ৰফাইলত প্ৰতিফলিত হোৱাটো দেখা পাব গতিকে eKYCৰ ধৰণ মই জনাই দিছোঁ PM কিষাণৰ হিতাধিকাৰীসকলে তিনিটা পদ্ধতিৰে eKYC সম্পূৰ্ণ কৰিব পাৰে প্ৰথমতে হৈছে PM কিষাণ পৰ্টেল বা মোবাইল এপৰ জৰিয়তে OTP ভিত্তিক eKYC দ্বিতীয়তে সাধাৰণ সেৱা কেন্দ্ৰ অৰ্থাৎ CSC আপোনালোকৰ ওচৰৰ কমন সাৰ্ভিস চেণ্টাৰ আৰু ৰাজ্যিক সেৱা কেন্দ্ৰ অৰ্থাৎ SSK বায়োমেট্ৰিক ভিত্তিক আপোনালোকে eKYC কৰিব পাৰে যদি মোবাইলত নোৱাৰে আপোনালোকে CSCত যাব কৰি ল'ব আৰু তাৰ পিছত PM কিষাণৰ মোবাইল এপ ব্যৱহাৰ কৰি প্ৰমাণীকৰণ ভিত্তিক eKYCৰ মুখামুখি হ'ব আপোনালোকে লাগিব গতিকে কৃষকসকলক অধিক স্পষ্টীকৰণৰ বাবে PM কিষাণৰ ৱেবছাইট বা মোবাইল এপত থকা নো ইউৰ ষ্টেটাছ অৰ্থাৎ KYC এপ বিকল্প ব্যৱহাৰ কৰি বা আপোনালোকৰ কিষাণ ই-মিত্ৰ মানে চেটবটৰ জৰিয়তে নিজৰ যোগ্যতা পৰীক্ষা কৰিবলৈ পৰামৰ্শ দিয়া হৈছে গতিকে আপোনালোকে যদি PM কিষাণৰ মানে কিস্তিবিলাক পাই থকা সকলে মানে eKYCটো কৰক আৰু যদি পোৱা নাছিলে eKYCটো আপোনাৰ আপ টু ডেট হৈ আছে নে নাই সেইটো চেক কৰক ধুনীয়াকৈ চেক কৰি যদি আপুনি কৰিব নোৱাৰে CSC চেণ্টাৰত যাওক আৰু যদি পাৰে নিজৰ মোবাইলত খুবেই ভাল কথা মই দেখুৱাই দিয়া ধৰণে আপোনালোকে পাৰিব গতিকে আপোনালোকৰ যদি এই ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব ফেচবুকত চাই থকাখিনিয়ে ফ'ল' কৰিব এইটোৱে মোৰ আপোনালোকলৈ কাতৰ অনুৰোধ এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিব প্ৰত্যেক দিনাই প্ৰতিশ্ৰুতি আগবঢ়ালো মই মিঠুৱে গতিকে বিদায় মাগিছোঁ অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ধন্যবাদ জয় অসম